নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ছ'চিয়েল ষ্টাডিজৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। তো আপোনালোকে এক্সাম দিয়াৰ আগত এই ভিডিঅ'টো ভালদৰে চাই যাব, কাৰণ ইয়াৰ পৰা যদি আপোনালোকৰ এটা বা দুটা কুৱেশ্যন কমন পৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ বহুত হেল্প হ'ব। আৰু আপোনালোকে যদি এই কেইদিনতে APSC গ্ৰেড 4 অল সিলেবাসটো কমন কুৱেশ্যনৰ কিছুমান PDF ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ পৰা লৈ ল'ব পাৰিব। এইটো আমাৰ হোৱাটছআপ নম্বৰ হয় 8133840965। এইটো আমাৰ হোৱাটছআপ নম্বৰ। ইয়াত মেছেজ কৰি কেৱল 99 টকা এটা পে'মেণ্ট কৰি আপোনালোকে অল ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ ল'ব পাৰিব। আৰু এই কেইদিনতে প্ৰায় এসপ্তাহ সময় আছে ন, এই এসপ্তাহত আপোনালোকে ভালদৰে সেইখিনি পঢ়ি থাকিব পাৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে Who discovered the city of Harappa? হৰপ্পা চহৰখন কোনে আৱিষ্কাৰ কৰিছিল? তো হৰপ্পা চহৰ কোনে আৱিষ্কাৰ কৰিছিল দিছে অপশ্যনসমূহ। ৰাধাকৃষ্ণনে, দয়াৰাম সাহনীয়ে, আলেকজেণ্ডাৰে নে বেনী মাধৱে আৱিষ্কাৰ কৰিছিল? তো ইয়াৰে যি শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি, দয়াৰাম সাহনীয়ে। তো মনত ৰাখিব 1921ত, ঠিক আছে, 1921 চনত দয়াৰাম সাহনীয়ে হৰপ্পা চহৰখন আৱিষ্কাৰ কৰিছিল। আৰু এই চহৰখন তেওঁ খনন কৰি পিনে উলিয়াইছিল। ঠিক আছে, 1921ত। চনটো ইম্পৰ্টেণ্ট হয় আৰু তেওঁৰ নামটো মনত ৰাখি থ'ব। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হৰপ্পা চহৰ কোনে আৱিষ্কাৰ কৰিছিল, এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালদৰে এইটো চাই যাব। নেক্সট কুৱেশ্যনটো চাওক। হু লেড দ্য 1857 মিউটিনি ইন দিল্লী? দিল্লীত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ৰাণী লক্ষ্মীবায়ে, নানা চাহেবে, বাহাদুৰ শ্বাহ জাফৰে নে তান্তিয়া টুপে দিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, বাহাদুৰ শ্বাহ জাফৰে দিছিল। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়েৰ ডিড দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট? অসহযোগ আন্দোলন আৰম্ভ কেতিয়া হৈছিল? ঠিক আছে, বা কোন চনত হৈছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো যদি চাওঁ এইটো হ'ব অপশ্যন বি, 1920। ঠিক আছে, 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। আৰু এই আন্দোলনটো কিমান তাৰিখে যদি সোধে 1920 চনৰ, তেতিয়াটো হৈ যাব 4 ছেপ্টেম্বৰ। ঠিক আছে, 1920 চনৰ 4 ছেপ্টেম্বৰত। আৰু এই আন্দোলনটোৰ নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে। ঠিক আছে, এইটো মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন। হু ছেইড স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট? কোনে কৈছিল যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এইটো মোৰ হ'ব বা মই এইটো ল'মেই? ঠিক আছে, এই কথাষাৰ কোনে কৈছিল? তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বাল গংগাধৰ তিলক। মনত ৰাখি থ'ব, বাল গংগাধৰ তিলকে এই কথাষাৰ কৈছিল। নেক্সট কুৱেশ্যন। মহেঞ্জোদাৰো ইজ ছিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত? ঠিক আছে, কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে, তো এইটো হৈ যাব অপশ্যন চি, সিন্ধু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন। দ্য কালাহাৰী ডিজাৰ্ট ইজ লোকেটেড অন হুইচ কণ্টিনেণ্ট? কালাহাৰী মৰুভূমি কোনখন মহাদেশত অৱস্থিত সুধিছে? ঠিক আছে, কোনখন মহাদেশত অৱস্থিত? তো এইটো হৈ যাব অপশ্যন বি, আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন। হুইচ প্লেচ ৰিচিভ দ্য হায়েষ্ট ৰেইনফল অন দ্য মেপ অফ ইণ্ডিয়া? ভাৰতৰ মানচিত্ৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখন কোনখন হয়? ঠিক আছে, বৰষুণ, সৰ্বাধিক বৰষুণ, আটাইতকৈ বেছি পৰিমাণে কোন ঠাইত বৰষুণ হয়? চেৰাপুঞ্জীত নে মৌচিনৰামত নে শ্বিলঙত নে কোহিমাত? তো এইটো হৈ যাব অপশ্যন বি, মৌচিনৰামত। ঠিক আছে, মেঘালয়ৰ খাচী পাহাৰৰ মৌচিনৰাম যিটো অঞ্চল আছে সেই অঞ্চলটোত ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয়। নেক্সট কুৱেশ্যন। হুইচ ইজ দ্য লাৰ্জেষ্ট কোল প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া? ভাৰতত কয়লা সৰ্বাধিক পোৱা ৰাজ্যখন কোনখন হয়? ঠিক আছে, কয়লা আটাইতকৈ বেছি পৰিমাণে ক'ত পোৱা যায়? তো এইটো হৈ যাব অপশ্যন বি, ঝাৰখণ্ডত পোৱা যায়। নেক্সট কুৱেশ্যনটো চাওক। হাউ মেনি ইয়েৰ্ছ ইন দ্য টাৰ্ম অফ অফিচ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? তো ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ হয়? ঠিক আছে, ভাৰতৰ যে ৰাষ্ট্ৰপতিজন নিৰ্বাচিত হয় তেওঁৰ কাৰ্যকালটো কিমান বছৰ হয়? তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 5 years। ঠিক আছে, 5 বছৰ হয়। আৰু ভাৰতৰ যিজন বৰ্তমান ৰাষ্ট্ৰপতি তেখেত হৈছে দ্ৰৌপদী মুৰ্মু। এই কথাষাৰ মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট ডিড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাম ইনটু ফ'ৰ্চ? ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ঠিক আছে, ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল? তো এইটো হৈ যাব অপশ্যন বি, 26 জানুৱাৰী 1950। 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ যিখন সংবিধান সেইখন কাৰ্যকৰী কৰা হৈছিল।
নেক্সট কুৱেশ্যন হোৱাট আৰ দ্য টু হাউচেছ অফ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ভাৰতৰ সংসদৰ দুটা সদন কি হয় ঠিক আছে ভাৰতৰ দুটা সদন আছে সংসদৰ আৰু সেই দুখন কি সুধিছে তো এইটো হৈ যাব অপশ্যন এ লোকসভা আৰু ৰাজ্যসভা ঠিক আছে লোকসভাত যেটো আমি লোৱাৰ হাউচ বুলি কোৱা হয় আৰু ৰাজ্যসভা বা আপাৰ হাউচ বুলি কোৱা হয় আৰু ইয়াৰ লগতে মনত ৰাখিব লোকসভাৰ যিজন বৰ্তমান অধ্যক্ষ ঠিক আছে লোকসভাৰ বৰ্তমান অধ্যক্ষ হৈছে ওম বিৰলা ঠিক আছে ওম বিৰলা আৰু এটো মনত ৰাখিব ওম বিৰলা আৰু যদি আমি চাও ৰাজ্যসভাৰ বৰ্তমান যিজন অধ্যক্ষ ৰাজ্যসভাৰ যিজন বৰ্তমান অধ্যক্ষ হেজন আমাৰ ভাৰতৰ যিজন উপ ৰাষ্ট্ৰপতি থাকে ঠিক আছে ভাৰতৰ উপ ৰাষ্ট্ৰপতি জনে হয় নেক্সট কোৱেশ্যন তো চাওক হোৱাট ইজ দ্য ইণ্ডিয়ান ইকনমি বেসিক্যালি লাইক ভাৰতৰ অৰ্থনীতি মূলত কেনেকুৱা হয় ভাৰতৰ অৰ্থনীতি মূলত কেনেকুৱা হয় তো এটো যাব অপশ্যন সি মিশ্ৰ অৰ্থনীতি হয় নেক্সট কোৱেশ্যন হুইচ সেক্টৰ ডাজ এগ্ৰিকালচাৰ বিলং টু কৃষি কোন খণ্ডত অন্তৰ্ভুক্ত হয় ঠিক আছে কৃষিটো বৃত্তিৰ কোনটো অংশত বা কোনটো খণ্ডত অন্তৰ্ভুক্ত হয় প্ৰাথমিক খণ্ডত মাধ্যমিক তৃতীয়ক নে চতুৰ্থক তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ প্ৰাথমিক ঠিক আছে কৃষিটো প্ৰাথমিক খণ্ডতে অন্তৰ্ভুক্ত হয় নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ জিডিপি জিডিপিৰ সম্পূৰ্ণ ৰূপটো কি হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ঠিক আছে জিডিপি মানে হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান কাৰেন্সি তো ভাৰতীয় মুদ্ৰাৰ নাম কি হয় ঠিক আছে ভাৰতীয় মুদ্ৰাৰ নাম কি ডলাৰ হ'ব নে ইউৰো হ'ব নে ৰূপী হ'ব নে পাউণ্ড হ'ব তো এইটো হৈছে অপশ্যন সি ৰূপী ঠিক আছে ভাৰতীয় যেটো কাৰেন্সি আছে ভাৰতৰ যেটো মুদ্ৰা এটো ৰূপী বুলি কোৱা হয় বা ইয়াক টকা বুলি কোৱা হয় অসমীয়া যদি চাওঁ টকা বুলি কোৱা হয় ঠিক আছে ইয়াৰ ওপৰত আমি যদি চাওঁ ডলাৰটো হৈছে ইউএছ ৰ মুদ্ৰা বা আমেৰিকাৰ মুদ্ৰা আৰু ইউৰোটো হৈছে 20খন ইউৰোপিয়ান দেশ আছে সেইখনৰ মুদ্ৰা হয় আৰু যেটো পাউণ্ড হৈছে ইউকেৰ মুদ্ৰা ইউকে মানে হৈছে ইউনাইটেড কিংডম তো পাউণ্ডটো ইউনাইটেড কিংডমৰ মুদ্ৰা হয় নেক্সট কোৱেশ্যন তো চাওক ইন হুইচ ইয়াৰ ডিড দ্য ফ্ৰেঞ্চ ৰিভলিউচন টেক প্লেচ ফ্ৰান্স বিপ্লৱ কোন চনত হৈছিল ঠিক আছে ফ্ৰান্স বিপ্লৱ কোন চনত হৈছিল সুধিছে অপশ্যন এ দিছে 1789 ত অপশ্যন বি দি আছে 1776 সি দি আছে 1857 ত আৰু ডি দি আছে 1917 ত তো এটো যে অপশ্যন এ 1789 ত হৈছিল ঠিক আছে 1789 ৰ 14 জুলাই তাৰিখে 14 জুলাই এই যেটো ফ্ৰেঞ্চ বিপ্লৱ এটো আৰম্ভ হৈছিল নেক্সট কোৱেশ্যনটো হৈছে হুইচ ওয়াজ দ্য মেইন স্লোগান অফ দ্য ফ্ৰেঞ্চ ৰিভলিউচন ফ্ৰান্স বিপ্লৱৰ এটো মূল স্লোগান এটো কি আছিল ঠিক আছে ফ্ৰান্স বিপ্লৱৰ মূল স্লোগানটো কি আছিল তো এটো হৈছে অপশ্যন এ স্বাধীনতা সমতা আৰু ভাতৃত্ব এটো আছিল ফ্ৰান্স বিপ্লৱৰ মূল স্লোগান নেক্সট কোৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য ৰাছিয়ান ৰিভলিউচন টেক প্লেচ ৰাছিয়ান বিপ্লৱ কোন চনত আৰম্ভ হৈছিল বা কোন চনত হৈছিল তো এটো হৈছে অপশ্যন বি 1917 ত হৈছিল ঠিক আছে নেক্সট কোৱেশ্যনটো লাগবৰ হুইচ ইজ দ্য বুক অফ কাৰ্ল মাৰ্কছৰ গ্ৰন্থ কোনটো হয় ঠিক আছে ইয়াৰ ভিতৰতে কাৰ্ল মাৰ্কছৰ গ্ৰন্থ কোনটো হয় ডাচ কেপিটেল না দ্য প্ৰিন্স ইণ্ডিয়া ইউনিয়ন ফ্ৰীডম নে ডিস্কভাৰী অফ ইণ্ডিয়া তো এইটো হ'ব অপশ্যন এ ডাচ কেপিটেল নেক্সট কোৱেশ্যনটো হৈছে নেপোলিয়ন বোনাপাৰ্ট ৱাজ দ্য ৰুলাৰ অফ হুইচ কাণ্ট্ৰি নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ শাসক আছিল ঠিক আছে নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ শাসক আছিল তো ইয়াৰে যদি আমি ৰাইট আনসাৰটো চাওঁ এটো হৈছে অপশ্যন বি ফ্ৰান্সৰ শাসক আছিল নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য সেভ বেটি এডুকেট বেটি স্কিম সেভ বেটি বাঁচাও বেটি পঢ়াও যেটো যোজনা আছে সেই যোজনাৰ মূল উদ্দেশ্য কি হয় তো ৰাইট আনসাৰটো অপশ্যন বি ছোৱালী শিক্ষা আৰু সুৰক্ষা ঠিক আছে বেটি বাঁচাও বেটি পঢ়াও যেটো আমাৰ যোজনা আছে সেই যোজনাটোৰ মূল উদ্দেশ্যটো হৈছে যে যিসকল কিশোৰী আছে বা ছোৱালী আছে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষা প্ৰদান কৰা নেক্সট কোৱেশ্যনটো চাওক হোৱাট আৰ ডাজ মিছন লাইফ ৰিলেট টু মিছন লাইফ যেটো আছে এটো কোন ক্ষেত্ৰৰ সৈতে জড়িত হয় পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নে শিক্ষা নে খেলৰ ক্ষেত্ৰত নে বিজ্ঞানৰ ক্ষেত্ৰত হয় কোনটো হ'ব এটো তো ৰাইট আনসাৰটো হৈছে অপশ্যন এ পৰিৱেশ সংৰক্ষণ ঠিক আছে যেটো মিছন লাইফ আছে তো পৰিৱেশ সংৰক্ষণৰ লগত জড়িত হয় নেক্সট কোৱেশ্যনটো চাওক দ্য থিম অফ ওৱান কাণ্ট্ৰি ওৱান ইলেকশ্যন ইজ ৰিলেটেড টু হুইচ এৰিয়া এক দেশ এক নিৰ্বাচন বিষয়টো
কোন ক্ষেত্ৰৰ সৈতে জড়িত হয় তো এইটো যাব অপচন বি ৰাজনীতি ঠিক আছে এটো পলিটিক্সৰ সৈতে জড়িত হয় মন ৰাখি থব নেক্সট কোৱেশ্চন লাগবঢ়ো কি কৈছে which country held the presidency of the G20 summit in 2023-2024 G20 শীৰ্ষ সন্মিলন 2023-24 ৰ সভাপতিত্ব কোনখন দেশৰ আছিল তো এটো অপচন সি ভাৰত ঠিক আছে আমাৰ ভাৰতে 2023-24 বৰ্ষৰ যিখন G20 শীৰ্ষ সন্মিলন হৈছিল তাৰ সভাপতিত্ব কৰিছিল নেক্সট কোৱেশ্চন টু চাব when was the new parliament building of India inaugurated ভাৰতৰ যিখন নতুন সংসদ ভৱন সেইখন কেতিয়া উদ্বোধন কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি 2023 এটো উদ্বোধন কৰা হৈছিল আৰু ভাৰতৰ যিজন পিএম প্ৰধানমন্ত্ৰী 2023 চনৰ 24 মে তাৰিখে এটো উদ্বোধন কৰিছিল ঠিক আছে 24 মে উদ্বোধন কৰিছিল নেক্সট কোৱেশ্চন how many Lok Sabha seats are there in the 2024 Lok Sabha elections 2024 বৰ্ষৰ যিখন লোকসভা নিৰ্বাচন হৈছিল তাত কিমানখন লোকসভা আসন আছিল তো এটো যাব অপচন এ 543 ঠিক আছে টোটাল 543 খন আসন আছিল নেক্সট কোৱেশ্চন তো হৈছে what is the Nari Shakti Bandhan Act related to নাৰী শক্তি বন্ধন অধিনিয়ম কোন বিষয়ৰ সৈতে জড়িত তো এটো হৈছে অপচন সি মহিলা সংৰক্ষণৰ লগত জড়িত নেক্সট কোৱেশ্চন তো হৈছে what is the issue with UNESCO World Heritage Sites UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সৈতে জড়িত বিষয়টো কি হয় তো এটো ক্ৰিয়া হ'ব নে সংস্কৃতি আৰু ইতিহাস নে ৰাজনীতি নে বিজ্ঞান হ'ব তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি সংস্কৃতি আৰু ইতিহাস ঠিক আছে UNESCO যেটো এটা সংস্থা আছে তো সংস্কৃতি আৰু ইতিহাসৰ সৈতে জড়িত নেক্সট কোৱেশ্চন in which year was the Digital India scheme launched Digital India আসনি কোন বছৰত আৰম্ভ হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 2015 ঠিক আছে 2015 চনৰ 1 জুলাইৰ পৰা এই ডিজিটেল ইণ্ডিয়া আসনিখন আৰম্ভ হৈছিল নেক্সট আৰু লাষ্ট কোৱেশ্চন তো চাওক what is the main objective of Ayushman Bharat scheme Ayushman Bharat আসনিৰ মূল লক্ষ্য কি হয় ঠিক আছে শিক্ষা উন্নয়নৰ নে বিনামূলীয়া স্বাস্থ্য সেৱা নে কৃষি উন্নয়ন নে নাৰী ক্ষমতায়ন তো এটো কি হ'ব তো এটো হৈছে অপচন বি বিনামূলীয়া স্বাস্থ্য সেৱা ঠিক আছে আয়ুষ্মান ভাৰতৰ যিখন মূল উদ্দেশ্য এখন আছে বিনামূলীয়া স্বাস্থ্য সেৱা তো আজি আমি 30টা কোৱেশ্চন চালো যদি আপোনালোকে ভালদৰে কোৱেশ্চনখিনি মনত ৰাখি যায় আপোনালোকৰ এক্সামত কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহিলে বহুত হেল্প হ'ব সেইকাৰণে আপোনালোকে ভিডিওটো ভালদৰে চাই ল'ব আৰু আপোনালোকে ইয়াৰ ভিতৰত কেইটা কোৱেশ্চন শুদ্ধ কৰিব পাৰিছে আপোনালোকে কমেন্টত জনাই দিব ঠিক আছে আৰু যদি পিডিএফ খিনি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব এটা আমাৰ নম্বৰ হয় 8133840965 এণ্ড ইয়াত মেছেজ এটা দি পিনে আপোনালোকে 99 টকা এটা পেমেন্ট কৰি পিডিএফ খিনি লৈ ল'ব পাৰিব ধন্যবাদ